হাই গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, আশা কৰোঁ সকলো ভালে। আৰু যি গতিকে বহাগ বিহু আহিল, সেইকাৰণে আপোনালোকৰ নিশ্চয় ভালেই হ'ব। আৰু বহাগ বিহু বুলিলে মানে ক'ব নালাগে আমাৰ অসমীয়া মানুহবিলাকৰ, কাৰণ বহাগ বিহুত আমি মানে জীৱন দিব পাৰোঁ। সেয়েহে মানে যি গতিকে বিহু মানে আমাৰ অসমৰ জাতীয় উৎসৱ, সেইকাৰণে আমি বিহুৰ কাৰণে পাগল। আৰু সেয়ে ভাবিছোঁ আপোনাৰ সকলোৰে ভালে আছে। আৰু বিহুত মানে মই গুৱাহাটীত যাম বুলি ভাবি আছোঁ বস্তু ল'ব দোকানৰ। মানে কি ল'বলৈ যাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ। মানে যি গোটেই বিহুৰ মানে জোনবিৰি চোনবিৰি লাগে সেইবিলাক মানে অলপ চলপ আনিম। আৰু বিহু বুলি মানে এযোৰ ঘৰত কাপোৰ নিদিলে ভাল নালাগে, সেইকাৰণে ভাবিলোঁ মানে এযোৰ মাইনাৰ কাৰণে আনো। আৰু জানে এজনীতো আছে নিজৰ মোৰ, সেইকাৰণে মানে তাৰ কাৰণে মানে কম দামী হ'লেও এযোৰ আনিম। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ বহুত কষ্টৰে ভিডিঅ'বিলাক দি আছোঁ, কাৰণ সময় নাপাওঁৱে। কাৰণ সময় নাপোৱাৰ ভিতৰত তাৰ মানে মই কিবাকৈ হ'লেও মানে সপ্তাহত এটাকৈ হ'লেও ভিডিঅ' দি আছোঁ। আপোনালোকে দেৰি হ'লেও মানে ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব। তো গাইজ চাওক, এইফালে আমাৰ বেবীয়ে পূৰা ঠাণ্ডা খাই আছে। আৰু ঠাণ্ডা মানে ঠাণ্ডা হৈ থকা নাই, এতিয়া আইচ হৈ গৈছে, মানে পূৰা পাথৰ হৈ গৈছে। চা এই পেকেটটোত মানে এনেকুৱা হৈ গ'ল, পূৰা টাইট হৈছে নেকি বেবী? এই চাওক মানে পূৰা একদম মানে শিলৰ দৰে হৈ গৈছে। আৰু এইবিলাক খালি কি হ'ব বেবী? চৰ্দি লাগিব। সেইকাৰণে এইবিলাক ঠাণ্ডাত ইমান নাখাবি, যি খালি। আৰু এনেকুৱা মানে পাথৰৰ দৰে বস্তু নাখাবি, চৰ্দি বহুত লাগি যাব। আৰু ফাইনেলি গাইজ, অনামিকা মানে গাহৰি বনাই আছে। এয়া অনামিকা গাহৰি বনাই আছে। কোনা গাহৰি বনাই আছে নাই? এইয়া চা খং উঠি আছে, নকবি বুলি কৈ আছে। মানে গাহৰি বুলি তাই বহুত খং উঠে, মানে খাব ভাল পায় কিন্তু মানুহক মানে ক'বলৈ লাজ পায় সি। এতিয়া কি কৰে? আৰু গাইজ চাওক, এইয়া গাহৰি হৈ গ'ল আৰু পূৰা 1 প্লেট লৈছে আমাৰ অনামিকা। এই চাওক গাহৰিখন ঢুকাই দিছে একবাৰ। খাই কেনে লাগে? টেষ্টি না? খাই পোৱা নাই, গৰমৰ কাৰণে খাব পৰা নাই মানে, তথাপিও পূৰা লৈছে। কেনা টেষ্টি? টেষ্টি না? আৰু গাইজ মানে বেবীৰ কাৰণে লং পেণ্ট আৰু এটা স্পৰ্টিং লৈ আহিছোঁ। এইটো হ'ল স্পৰ্টিং বেবীৰ আমাৰ, এইটো জিন্স। আৰু মানে বেবীৰ মাৰ কাৰণে এইটো আনিছোঁ, মানে চুইজাৰ এখন আনিছোঁ। ইয়ে আৰু বিহুৰ বজাৰ অলপ দুখাম বুলি ভাবিলোঁ। যি গোটেই বিহুৰ বতৰ, মানে বিহুৰ বস্তু অলপ দুখালি নিশ্চয় মনটো ভাল লাগিব। সেয়েহে মানে আপোনালোক দুখাম বুলি ভাবিলোঁ। এইবিলাক চাওক, মানে কপৌ ফুল, বিহুৰ বতৰত কপৌ ফুল নহ'লেতো নহ'বই, সেয়েহে কপৌ ফুল আনিছোঁ এইবিলাক। আৰু মানে আনিছোঁ গামখাৰু, এইবিলাক গামখাৰু চাওক, এইবিলাক মানে ধুনীয়া, এইবিলাক পূৰা গেৰাণ্টিৰ গামখাৰু, মানে 6 মাছ পূৰা গেৰাণ্টি থাকিব, কালাৰ নাযাব। আৰু এটা আছে, এইটো অলপ ডাঙৰ হয় এইটো। আৰু আছে মানে এয়া বক্সত আছে, এইটো বক্সত। এইটো মানে আপোনালোকে এনেকৈ চালি গম নাপাব, এইটো মানে দুখাই দিব লাগিব আপোনালোকক। এইটো খিলা খুলি দিলে হৈ গ'ল। এইটো বহুত চলি আছে বৰ্তমানত, এইটো বহুত চলি আছে। আৰু লগতে এইবিলাক আপোনালোকেতো গমেই পায়, বিহু বুলি মানে এইবিলাক লাগে, জোনবিৰি। এয়া হ'ল জোনবিৰি। আৰু গাইজ দুখাই আছোঁ, এইটো এটা গোলপাট্টা, এইটো। আৰু মানে ক'ত আছে মানে চিজিল নোহোৱা হৈ আছে বস্তুবিলাক। আৰু এয়া চাওক, এইটো এটা। আৰু এইটো এটা। মানে কিবা মানে বস্তুবিলাক উৎপাত হৈ আছে, ক'ত আছে। আৰু এতিয়া সৰু মাইনাৰ কাৰণে মানে এতিয়া ঘড়ী আছে, বেগ আছে, কাটাৰ আছে, আৰু আছে এইটো হ'ল জ্যামিতি। তাৰপিছত বেগ আছে, কাটাৰ আছে, কলম আছে এইটোত।
আৰু এইবিলাক জামেটিটো আপোনালোকে দেখাই পাই থাকে, এইবিলাক জামেটি অনা হৈছে আজি। আৰু গাইজ এইটো হ'ল 5 ফুট থকা জামেটি। এইটো খুলি দেখুৱাব লাগিব আপোনালোকক। এইটো আছে নম্বৰ ইয়াতে 5 ফুট থকা এইটো। আৰু মানে আৰু এইটোতো আপোনালোকে গমেই পায় লিপষ্টিক, এইটো লাগিবই আপোনালোকক। এই বস্তু নহ'লে নহ'ব, কাৰণ লিপষ্টিক বহুত দৰকাৰ হয় ছোৱালী মানুহ। আৰু এয়া নখ পালিচ, পুৰা ব্ৰেণ্ড নখ পালিচ, মানে লুগালি আৰু সোনকালে নাযাব, ধুনীয়া নখ পালিচ। আৰু মানে বহুত কিবা কিবি অনা হৈছে। এইবিলাক মানে বেগ চেগ অনা হৈছে, বেগ চেগবিলাক আৰু নদেখাওঁ আপোনালোকক।